আমি মা কামাখ্যা মন্দিৰত আহিছিলো। এতিয়া আমি ইয়াতে ওচৰে পাজৰে থকা মন্দিৰ কেইটাও দৰ্শন কৰিম বুলি ওলাই আহিছিলো আজি। নমস্কাৰ সকলোকে, মই কৰিশ্মা। প্ৰথমে মা কামাখ্যাৰ মন্দিৰলৈ গৈ চাকি ধূপ জ্বলাই গণেশ বাবাক প্ৰণাম কৰি মাক সেৱা জনাইছো। তাৰ পিছতে মন্দিৰৰ মেইন দুৱাৰলৈ আহি বাওঁফালেৰো অলপ সোমায়ে মা ধুমাৱতীৰ মন্দিৰ পোৱা যায়। এতিয়া প্ৰথমতে মা কামাখ্যাৰ দৰ্শন হয়। এতিয়া আমি ধুমাৱতী মাৰ ওচৰলৈ গৈ আছো। তাত দৰ্শনাই আৰু ক'ত ক'ত যাম আপোনালোকক দেখাই আছো। মা ধুমাৱতী দেৱীৰ দৰ্শন কৰাৰ পিছত এতিয়া আমি কাছৰ পুখুৰীটো আছে তালৈকে গৈ আছো। তাতে থকা ভৈৰৱী মাৰ মন্দিৰত গৈ আছো। তাত দৰ্শন হয়, আকৌ ওপৰলৈ আহিম। তাৰ পিছত আকৌ মেইন দুৱাৰলৈ দুটা চিৰি তললৈ আহি একেবাৰে সোঁফালে দেখিবলৈ পাব মা তাৰা মন্দিৰ। ইয়াতে দৰ্শন কৰি ওচৰতে থকা মা কালী দেৱী মন্দিৰ দৰ্শন কৰি সন্মুখতে থকা মা ছিন্নমস্তা দেৱীৰ দৰ্শন কৰি উঠি এতিয়া আমি ওপৰলৈ গৈ আছো। অলপ গৈয়ে মা বগলা মন্দিৰ পোৱা যায়। প্ৰত্যেক মঙলবাৰে ইয়াতে ভক্তৰ দীঘল লাইন লাগি থাকে। মা বগলা দেৱীক বাহিৰৰ পৰা সেৱা জনায়ে আমি গৈ আছো মা ভুৱনেশ্বৰী মন্দিৰলৈ। তেওঁ দশ মহাবিদ্যাৰ চতুৰ্থ গৰাকী দেৱী। এই মন্দিৰটো যিহেতু নীলাচল পাহাৰৰ একদম ওপৰত আছে, সেয়েহে গুৱাহাটী মহানগৰীখন ব্ৰহ্মপুত্ৰ নদীৰ লগতে উমানন্দৰ খুব ধুনীয়া দৃশ্য দেখিবলৈ পোৱা যায়। ইয়াৰে পৰিৱেশটো ইমানেই বেছি ধুনীয়া যে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আমি ভোগ খাবলৈ গৈ আছো। মন্দিৰৰ ভোগ বিৰাট লাইন আছে আৰু আজি বহুত মানুহ। যি নহওক, যিসকলে কামাখ্যা মন্দিৰলৈ যোৱাৰ কথা ভাবি আছে তেখেতসকলক জনাইছো, পাৰিলে ওচৰতে থকা মন্দিৰ কেইভাগতো সেৱা জনাবচোন। খুব বেছি মন পাতল লাগিব আৰু ভাল লাগিব। আজিলৈ এৰিছো। জয় মা কামাখ্যা, হৰ হৰ মহাদেৱ।